হোৱাই নাই বাৰু। আকৌ পথাৰত গৰুকেইটা দিবলৈ আছে নহয়। বেলেগৰ গৰু কেতিয়াবা লৈ গ'ল। আমাৰ কেইটাহে বাকী আছে। সোনকালে উঠ। বা তই বাৰু কিয় ইমান তিটো ফালি চিঞৰিছ? কোৱাচোন, মই নুঠিম নেকি? এতিয়াও তোৰ উঠাৰ সময় আছেনে বাৰু? বেলি মূৰৰ ওপৰত পাব এতিয়া। ঘৰখনত ঢেৰ কাম আছে, যা না। প্ৰথমতে গৰুকেইটা দি আহ। নে সেইকেইটা মই দিব যাব লাগিব? নালাগে, মই যাম। উঠিছোঁ ৰহ। তই হ'বদে কাম কৰি আছ? কাম নকৰিলে কোনে খুৱাব? কৰিবইতো লাগিব। হ'ব দে, মই গৰুকেইটা দি থৈ আহোঁগৈ। ঠিক আছে, যা। সোনকালে আহিবি। তাতে আকৌ লাগি নধৰিবি। ক'তনো লাগি ধৰিমগৈ? আছে নহয় তোৰ পাৰ্টনাৰ। সিহঁতৰ লগত লাগি ধৰিব পাৰ। নধৰোঁ দেও। বজাৰ অলপো কৰিবলৈ আছে। হ'ব দে, ঠিক আছে। সোনকালে কামকেইটা আজৰি কৰি ময়ো যাওঁ ভাতকেইটা বনাওঁগৈ। নহ'লে আকৌ সি আহি পেলাই ভাত বিচাৰিব নহয়। তাৰ আকৌ চাহ তাহ একো ৰাপ নাই। ভাতকেইটা পালেই হ'ল মুঠতে। এটাই ভাল পাওঁ, যি হ'লেও চলি যায় যে তাৰ। একো উজু আপত্তি নাই। চা, সেইটো ধন নহয়নে? ধনেই। ক'লৈ আহিছিলে বা? ক'লৈনো হ'ব আৰু, গৰু দিব আহিছিলে চাগে। তহঁতে ইয়াতে আছ? ইয়াতে আছ দে। তই কি গৰু দিব আহিছিলি নেকি? গৰুকেইটা পথাৰতে এৰাল দি আহিলোঁ। ব'ল অলপ ফুৰি আহোঁগৈ। ক'তনো যাবি? এনেই কোনোবা ফালে যাওঁ আৰু। মই নাযাওঁ, ঘৰত বহুত কাম আছে। বায়ে নহ'লে গালি দিব। এডাল, তই বায়েৰৰ লগতে মৰি থাক। সেইজনীক বিয়া নিদি কেলৈ পঢ়ি আছ? এনিটাইম তোৰ ওপৰত যে শাসন চলাই থাকে। চাহ, মোৰ বাৰ কথা ইমান বেয়াকৈ নকবি, নহ'লে মুণ্ডা ছিগি দিম। চিনি পোৱা নাই হা? মোৰ বাক বিয়া দিওঁ নিদিওঁ সেইটো মোৰ কথা। তহঁতৰ তাত কি লাগি গ'ল হা? ধন, ভালে বোলে তাক এৰি দে। নিদিলে কি কৰিবি হা? এৰি দে বুলি কৈছোঁ, এৰি দে। চা ধন, তই এইটো বহুত ভুল কাম কৰিলি। মোৰ ডিঙিত ধৰি চাই ল'ম তোক মই। চাবি। আৰু তোৰ সেই বায়েজনীকো চাই ল'ম। মই থকালৈকে মোৰ বাক তই একো অপকাৰ কৰিব নোৱাৰ। পাৰো নে নোৱাৰো চাই থাকিবি। ব'ল। কাজিয়া কৰি থাকিব নালাগে। সি মোৰ বাক অপকাৰ কৰিবলৈ আহে। চাওঁচোন কেনেকৈনো মোৰ বাক অপকাৰ কৰে। বা মইতো সোনকালে আহিব কোৱা নাছিলোঁ। ইমান দেৰি কৰিলি যে? নাই, এনেই অলপ দেৰি হৈ গ'ল। এইটো ল, মোনাটো। ইয়াতে পইচা আছে। বজাৰ কৰি আনিবি, লিষ্টখনো ইয়াতে আছে। ঠিক আছে বা। আৰু শুন, মোনাটো ইয়াতে থৈ যাবি। ভিতৰতে থৈ দিবি। মই পথাৰলৈ যাব লাগিব আজি। হাজিৰা। কাৰ ঘৰৰ? নগেন খুৰাহঁতৰ ঘৰৰ মাটি ৰুব লাগে বোলে। তাকে ৰুই থৈ আহোঁগৈ। পইচাকেইটা পালে ভালেই হ'ব ন? ঘৰখনো চলা অসুবিধা নহ'ব। বা, তোৰ বৰ কষ্ট হৈছে ন? কষ্ট কিহৰ? নহয়, মই থাকোঁতে তই ইমান কাম কৰিবলগীয়া হয়, হাজিৰা কৰিবলগীয়া হয়। একো নহয় দে, তই যেতিয়া ডাঙৰ হৈ যাবি তেতিয়া তই নিজে কৰি খোৱাবি। ময়ো কাম বিচাৰিম বাৰু। পাওঁ যদি ময়ো কৰিম। তেতিয়া ঘৰখন চলিবলৈ অলপ সহজ হ'ব। এতিয়া এজনী মানুহ কৰা, দুজন মানুহ খোৱা বহুত অসুবিধা হয় নহয়। হ'ব দে, তই এতিয়া যা সোনকালে বজাৰকেইটা কৰি আনগে। মই গৈ থাকোঁ। হাজিৰা কাম নহয়, দেৰি হ'লে আকৌ গালি দিব। ঠিক আছে, হ'ব দে। যাবি তই। ধন, ক'ৰবালৈ যাওঁ নেকি? বজাৰ কৰি আহোঁগৈ। তই কাম এটা কৰিব পাৰিবি নেকি? কি কাম নো? মোৰ দোকানখনত মানুহ এটা লাগিছিল। তই থাকিব পাৰিবিনে? মাহে 5,000কৈ দিম। হয় নেকি? হ'ব খুৰা, মই থাকি দিম বাৰু। ঠিক আছে তেনেহ'লে। মই ইমান ল'ৰা বিচাৰি ফুৰিছোঁ, নোপোৱাই হ'লোঁ আজিকালি। তাতে আকৌ বিশ্বাসী মানুহ পোৱাটো টান নহয়। তই গাঁৱৰে ল'ৰা আৰু চিনিয়ে পাওঁ তোক। কেতিয়াৰ পৰা আহিম পিছে? পাৰ যদি কালিৰ পৰা আহিবি। ময়ো এইকেইদিন অলপ ব্যস্ত আছোঁ। দোকানখনত থাকিবলৈ সময় নাপাওঁ। আৰু দোকানখনত কাষ্টমাৰ এইকেইদিন বহুত ভিৰ হৈ গৈছে। এজন মানুহে কণ্ট্ৰল কৰিবই নোৱাৰোঁ। 2জন মানুহ লাগেই। তই আকৌ মিছ নকৰিবি দেই। মই বেলেগ ল'ৰা নিবিচাৰোঁ আৰু। তোকে কৈ থৈতো। নালাগে খুৰা বেলেগ বিচাৰিবলৈ কাৰণে। মই থাকিম। ময়ো কাম এটা বিচাৰিয়ে ফুৰিছিলোঁ। আপোনাক লগ পালোঁ, ভালেই হ'ল। মই কাইলৈৰ পৰা আহিম দিয়ক। ঠিক আছে। হ'ব দিয়া, এতিয়া যোৱা তুমি বজাৰলৈ। ময়ো গৈ থাকোঁ। ঠিক আছে দিয়ক খুৰা। বা, তই পথাৰৰ পৰা আহিলি? আহিলোঁ দে। হেৰি নহয়, ভাল খবৰ এটা আছে। কিনো ভাল খবৰ? এই দোকানী খুৰা যে, তিনিআলিত যে দোকান আছে যে, তেখেতৰ দোকানত বোলে ল'ৰা এটা লাগে। তাকে মোক আজি বজাৰত যাওঁতে লগ পাইছিলে। মোক কৈছে দোকানখনত থাকিবলৈ। মই ক'লো হ'ব বুলি। ইমান কষ্ট কাম নহয়। ভালেই হ'ল দে নহ'লে। ওচৰতে থাকিবি। তাকেই বা, তই আজিৰ পৰা পথাৰলৈ যাব নালাগে আৰু ইমান ৰ'দখনত। ঘৰতে থাকিবি। ঘৰতে যিবোৰ কাম আছে সেইবোৰকে কৰি থাকিবি। হ'ব দে। কথাবোৰ ভালকৈ বুজি পালি নহয় ক'ত কি আছে? আৰু যদি নাজানো মোলৈ ফোন কৰিবি। ঠিক আছে দিয়ক। এতিয়া দোকানতে থাকা। মোৰ অলপ কাম আছে, মই যাওঁ। ঠিক আছে। দোকানী ক'ত গ'ল? মই দোকানী। কি লাগে ক? ই মানে এতিয়া দোকানতে থকা হ'ল। দে চিগাৰেট এটা দে। ল। ব'ল। পইচাটো দি যা আকৌ। লিখি থৈ দিবি। নাই, মোক বাকী দিবলৈ মানা কৰিছে। পইচাটো দি থৈ যা। তই আমাৰ কথা কৈ দিবি না। পইচা পাই যাব। বেছি লেভেল নেফালিবি। ব'ল। চিগাৰেট খাই পইচা দিব নোৱাৰে। গোটেইকেইটা যেনিবা ডনহে। দেখিবলৈ মন চন নাযায় এইকেইটা। কিয় জানো আগতে পৰে আহি
মাৰ খায়ো লাজ নাই। উই, ধনেচোন দোকানত থাকে। তাইৰ বাইকজনী চাগে ঘৰত অকলে অকলে থাকে আৰু দোকানৰ পৰা ধনে 9টা বজাতহে যায়। তাকেইতো মই কি ক'বলৈ বিচাৰিছোঁ তই বুজিছ নহয়? আবে মই নুবুজিম নেকি? মই এইবোৰত মাষ্টাৰ। কি কৰা যায়? ওলাবি নহ'লে কাইলৈ 8টা বজাত ওলাবি। অ'কে ঠিক আছে। বাইকখন লৈ আহিবি, কিবা হ'লে যাতে পলাই দিব পাৰোঁ। অ'কে ঠিক আছে। অ' খুৰা। অঁ কচোন। এই আপোনালোকৰ দোকানৰ পৰা বাকী খায় নেকি? কোনে? নিৰ্মলহঁতে? নিৰ্মল মানে এই আমাৰ গাঁৱৰ নিৰ্মল? অঁ সিহঁতি নাই নেখায়। কি হ'ল? সিহঁতে কালি মোৰ পৰা দম দি বাকী কৈ চিগাৰেট খাইছে। পইচাটো দিম বুলি কৈছে। আপুনি বোলে সিহঁতৰ কথা ক'লে গম পাই যাব। এইকেইটা যে মহা বদমাছ ল'ৰা, কাম বন একো নাই, ধূৰ্তৰ নিচিনা ঘূৰি ফুৰে। আকৌ আহে যদি দোকানলৈ তেনেহ'লে মোলৈ ফোন কৰি দিবি। সিহঁতকেইটাক মই দিম। মই থাকিলে নাহে নহয়, দিওঁ যে সিহঁতক। তোলৈ ভয় নকৰে, সেইকেইটা ডনহে, কাম নাইকিয়াকেইটা। ঠিক আছে তেনেহ'লে ময়ো নিদিওঁ আৰু সিহঁতক বাকী কৈ। ঐ মোৰচোন কিবা ভয়হে লাগিছে। হেই এইটো ভয় কৰিব নালাগে ব'ল, মই আছোঁ নহয়। মই থকালৈকে একো চিন্তা নকৰিবি। আৰু তাইক কেনেকৈ মোক বন্ধ কৰিব লাগে সেইটোও জানো। ঘৰত কোনোবা আছেনে? কোন হয়নো? অঁ আমি নিৰ্মলহঁতে আহিছিলোঁ। এই ভাইটিয়ে কিবা এটা দি পঠিয়াইছে দোকানৰ পৰা, তাৰ বোলে দেৰি হ'ব, সেইকাৰণে আমিয়ে লৈ আহিছোঁ। ৰ গৈছোঁ। দে কি আনিছ? তাৰ কি অলপ দেৰি হ'ব নেকি? দেৰি হ'ব বোলে, আমি দোকানলৈ গৈছিলোঁ সেইকাৰণে আমাৰ হাততে দি পঠিয়াইছে। ঠিক আছে দে। এইবোৰ কি কৰিছ? এৰি দে মোক, এৰি দে। হা তোক এৰিবলৈ ধৰা নাই মই। তোৰ ভাইটিয়ে আমাৰ লগত যিখিনি অপমান কৰিলে সেয়ে অপমান এতিয়া তোৰ লগত কৰিম। তই ভাবিছ নেকি তই কান্দিলেই আমি এৰি দিম বুলি? না বাবা না, তোক এৰি দিয়াত নহ'ব। ঐ তই কি চাই আছ? ধৰ আৰু ভিতৰলৈ লৈ ব'ল। ব'ল। মোক এৰি দে, মোক যাবলৈ দে, মোক এৰি দে। ঐ পাখণ্ডকেইটা মোক এৰি দে। তহঁতক মই কি জগৰ লগাইছিলোঁ। কথা এটা শুন, তোক যদি কোনোবাই সোধে তোৰ লগত এইবোৰ কোনে কৰিলে, তই যদি কেনেবাকৈ আমাৰ দুটা নাম লৈ ল নহয়, তেনেহ'লে তোক একেবাৰে মাৰিয়ে পেলাম। গম পাইছ নহয়? সেইকাৰণে মুখখন বন্ধ ৰাখিবি। ঐ ব'ল, তাৰ ভাইক আহি পাব এতিয়া। অঁ ঠিক আছে ব'ল। বা কি কৰি আছ তই ভিতৰত? শুলিয়ে নেকি? এইচোন মাত বোল নাই, শুলেই হ'বলা। বা এইবোৰ তোৰ কি হ'ল? বা তই এইখিনিতে লাগত যে কি হ'ল তোৰ? মোৰ সকলো শেষ হৈ গ'ল ভাইটি। তোক এইবোৰ কোনে কৰিলে? তাৰ নামটো ক, মই তাক খুদাই নেৰোঁ। নালাগে দে ভাইটি, যোৱা কথা হৈ গ'ল। এতিয়া আৰু সেইবোৰ ধৰি থাকিব নালাগে। সেইবোৰ কৰি জানো এতিয়া মোৰে বদনাম কৰা নহ'ব? বা তই সেইবোৰলৈ ভয় নকৰিবি, তোৰ ভাইটি আছে লগত। কোন সেই পাষণ্ডকেইটা? তোৰ মুখৰ পৰা এবাৰ শুনিব বিচাৰোঁ মই। নাম ক'লেও জানো তই সিহঁতৰ কিবা কৰিব পাৰিবি? কাৰণ সিহঁত হ'ল ধনী মানুহ, সিহঁতৰ টকা পাৱাৰ আছে, সিহঁতে পাৰিলে বহুত কিবা কিবি কৰি দিব। তই ভয় নাখাবি বা, কৈ দে খোলাখুলি। তেনেহ'লে শুন, নিৰ্মল আৰু প্ৰদীপ। মই গম পাইছিলোঁ বা, ইহঁত দুটাই হ'ব। কাৰণ মই কেইদিনমানৰ আগতে সিহঁতক দম দিছিলোঁ আৰু সিহঁতে মোক কৈছিল চাই ল'ম বুলি, কিন্তু মোক একো কৰিব নোৱাৰিলে যে। মোৰ বাৰ ওপৰত অত্যাচাৰ কৰিছে সিহঁতে। তই ৰহ, মই আহিছোঁ। নাই তই যাবলৈ নালাগে, তোক মাৰি পেলাব সিহঁতে। সিহঁতৰ লগত আৰু এজন আহিছিল, সেই মানুহজনৰ নাম ল'বলৈ মোৰ লাজ লাগিছে। ইমান ভদ্ৰ মানুহ বুলি ভাবিছিলোঁ মই, কিন্তু তেওঁৰ চৰিত্ৰ ইমান বেয়া যে মই ভবা নাছিলোঁ। কোন বা? তই যাৰ দোকানত থাক। কি? নগেন খুৰা? তেওঁ এইবোৰ কামত লিপ্ত আছে? সেইকাৰণে মোক দেৰিলৈকে ৰখাই। মানুহটো ইমান সময়লৈকে নাই। মই এতিয়াহে বুজিলোঁ মোক দোকানত ৰখা কাৰণটো এইটোৱেই। দি আছোঁ মই, কাকো সোধাই নেৰোঁ। পুলিচ কেছ দিওঁ মই সিহঁতক। পুলিচ কেছ? কিমান দিন থাকিব সিহঁতে জেলত? টকা দি আকৌ ঘূৰি আহিব। মই নিজেও মৰিম আৰু ইহঁতকো জীয়াই থাকিবলৈ নিদিম। মইতো আধামৰা হ'লোৱেই, এতিয়া ইহঁতক শান্তিত থাকিব নিদিওঁ। ইছ ৰাম এইজনী মুখে দেখিলোঁ ৰাতিপুৱাই। আজি যাতে বেয়া হ'ব মোৰ। কুলক্ষণীজনী মতা লৰাই লৈ ঘৰখনতে সোমাই থাকে, সেইকাৰণে ক'লৈ ওলাই নাযায়। ক'ৰ পৰা যে আহে নহয়, আগভেটি ধৰে কলা মেকুৰীৰ নিচিনা, দেখিবলৈ মন নাযায়। কিমান ক'বলৈ আছে ক, মুখখন থকালৈকে সকলোৱে ক'ব। ভাইটি, মানুহবোৰে মোক বহুত বেয়াকৈ কথা শুনাই আছে। এতিয়া আৰু মই ধৈৰ্য ধৰি থাকিব নোৱাৰোঁ। তই কাম এটা কৰিবি, সিহঁতৰ তিনিটাক একেলগতে গোটাই ল'বি। গোটাই লৈ সিহঁতক কিবা এটা খুৱাই দিবি, নিচা লগা বস্তু। মই তোৰ ওচৰে পাজৰে থাকিম, তাৰপিছত মই সিহঁতক কি কৰিব লাগে কৰিম। ঠিক আছে বা। দোকানৰ বেচা বেছি ভালকৈ চলিছে নহয়? বহুত ভালকৈ চলিছে। সেইকেইটা আহিছিলে নেকি? সেইকেইটা মানে নিৰ্মলহঁতৰ কথা কৈছোঁ।
নাই 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 আহা নাম লওঁতে চৈতান হাজিৰ তহঁতে মানে নিজকে চৈতান বুলি ভাব নেকি নাই কথাটো কৈছো ঐ ধন ৰচোন তোৰ বাইৰে ক'লেনে মানুহকেইটা নাম নাই নাই এতিয়ালৈকে কোৱা নাই যদি কেনেবাকৈ বাৰ মুখৰ পৰা সেই মানুহকেইটা নাম ওলাই তেনেহলে সিহঁতৰ মুণ্ডা ছিগি দিম মই জানো পাই তোৰ বাইৰে নামকেইটা কিয়নো কৈ নিদিয়ে কৈ দিব লাগে ন তোৰ বায়ে চাগে মাতিছিলে সিহঁতক মোৰ বা তেনেকুৱা নহয় কি হ'লনো তোৰ বাই মইচোন কথাটো গমেই পোৱা নাই হয় নেকি খুৰা আপুনি গমেই পোৱা নাই নাই নহয় এই খুৰাইনো কেনেকে গম পাব খুৰাচোন মানুহটো ঘৰতে নাথাকে ইমান বিজি মানুহ তাকেইতো দে চিগাৰেট দে তহঁতি আকৌ পইচা দি যাবি দেই হ'ব চিন্তা নকৰিব পইচা দি যাম সি বেচেৰা গমেই পোৱা নাই যে তাৰ বাইকক আমি শেষ কৰিলো তাকেইতো কম বুৰ্বক নে ইমান দিনেতো পুলিচত দি দিব লাগিছিল সেইজনীয়ে চাগে নামেই লোৱা নাই ভয় খাইছে চাগে তাই কৈ থৈ আহিছো নহয় কেনেবাকে যদি আমাৰ নাম লয় তাইক মাৰি পেলাম বুলি তাকেইতো গাঁৱৰ ৰাইজে যে ইমান হুলস্থুল কৰা নাই কৰিব কেনেকৈ মাক বাপেক থকা হয় মানুহজনো চফাই কিবা এটা কৰিলে হয় এতিয়া বাইক ভাইকহে অকলে কি কৰিবনো তাকেই ল চিগাৰেট দে ঐ ল তই এহুপ মাৰ খুৰা আপুনিও খাওক দে তহঁতে যদি খুৱাবলৈ বিচাৰিছ খাওঁ আৰু ল ঐ মোৰচোন মূৰটো ঘূৰোৱা কৰিছে আকা বে মোৰো গাটো বেয়া লাগিছে মোৰো কিবা নিচিনা লাগিছে চিগাৰেটটো কেতিয়া চিগাৰেট বাৰু কিবা আছিলে নেকি চিগাৰেটটোত কেনে মজা পাইছনে কি মিলাইছিলি তই চিগাৰেটত বিষ মিলাইছিলো বিষ কিন্তু কিয় এতিয়াও গম পোৱা নাই নেকি তহঁতি মোৰ বাৰ লগত যিখিনি কৰিলি সেইখিনি বহুত ভুল কৰিলি তহঁতি এতিয়া মেইন মানুহজনীক মাতিছো ৰহ তাই দি আছে তহঁতক বা ওলাই আহ তহঁতে মোৰ গোটেই জীৱন ধ্বংস কৰিলিয়ে যেতিয়া এতিয়া মই পুলিচ থানাত যাবলৈ ভয় নকৰো তহঁত গোটেইকেইটাৰ মন্দি কাটি মই পুলিচৰ ওচৰত যাম পুলিচৰ ওচৰত গৈ নিজে চাৰেণ্ডাৰ কৰি দিম তহঁত কেইটা ক'ত পলাবি আচল মানুহটো তহঁত কেইটাই ক্ষমা কৰি দিয়ে আমাক আমাৰ ভুল হৈ গ'ল হা মই তহঁতক এৰি কওঁতে তহঁতি মোক এৰি দিছিলি এতিয়া এৰাত নাই তহঁতক তই ক'ত পলাবি ভাইটি তই পলা মই নিবিচাৰো তোৰ বদনাম হওক নহ'ব বা তোক এৰি মই কলৈকো নাযাওঁ তোক তোৰ বাহিৰৰ খপত পলা তই মই ইহঁতক লৈ পুলিচ ষ্টেচন যাম মই নিজে চাৰেণ্ডাৰ কৰি দিম কিন্তু বা মই কৈছো নহয় তই যা ঠিক আছে বা এইবোৰ কি ছাৰ মই ইহঁতকেইটাক মাৰি পেলালো কিন্তু কিয় এই পাখণ্ডকেইটাই মোৰ জীৱন ধ্বংস কৰি পেলালে সেইকাৰণে মই ইহঁতক ইয়ালৈ লৈ আহিছো মই চাৰেণ্ডাৰ কৰিছো ছাৰ তুমি নিজে কিয় মাৰিলা পুলিচক ইনফৰমেশ্যন কৰি দিয়া হয় নাই ছাৰ ইহঁতৰ পুলিচৰ লগত হাত আছে কেইদিন থাকিব টকা দিয়াৰ লগে লগে আকৌ বাহিৰলৈ ওলাই যাব সেইকাৰণে মই ইহঁতক একেবাৰে ছেটআপ কৰি পেলাইছো কিন্তু তুমি যে জেলত থাকিব লাগিব ছাৰ মই থাকিম ইয়াৰ লগত আৰু কোন লিপ্ত হৈ আছে মই অকলে ইহঁতক মাৰিছো ইয়াত আৰু কোনো নাই বলক ছাৰ মোক লকআপত সোমাই থকগৈ মোৰ কাম হৈ গ'ল এতিয়া মই এতিয়া শান্তি মনেৰে থাকিব পাৰিম মোৰ ভিতৰত জ্বলা জুইকুৰা নুমাল এতিয়া সিদিনাতো মই নিজক বচাবলৈ নোৱাৰিলো লৈ বলক ছাৰ মোক বা নথকা ঘৰখনত অকলে থাকি বহুত বেয়া লাগিছে বা সোনকালে আহ না তই তোলৈ বৰকৈ মনত পৰিছে পেটলৈ ভাতেই নাযায় তই নথকাত ৰাতিপুৱা সোনকালে উঠো মই আগতেতো দেৰিকে উঠো তই জগাই দিয় কিন্তু এতিয়া ৰাতি টোপনিও নাহে মোৰ এক্সকিউজ মি হয় ছাৰ কওকচোন মৰমী তোমাৰ বা নহয় জানো হয় মোৰেই বা তাই জামিন অলৰেডি হৈ গৈছে তাইক ঘৰলৈ লৈ আহিলো বা তই আহিলি বা তোমাৰ বা একেবাৰে সোনকালে জামিন পালে তোমাৰ বাই যি কৈছে একো ভুল কৰা নাই সেই পাখণ্ডকেইটাক শাস্তি দিছে বহুত ভাল কাম কৰিছে এনেকুৱা সাহসী ছোৱালী ক'তো দেখা নাই মই তোলে যে মোৰ কিমান মনত পৰে নহয় মই বুজাব নোৱাৰো তোমাৰ কথাই নিদিম কৈ থাকে তাই যেতিয়াই মই তলা খুলিবলৈ যাওঁ তেতিয়াই কৈ থাকে ছাৰ এইবোৰ সকলো আপোনাৰ কাৰণে হৈছে আপুনি সোনকালে জামিন কৰাই দিছে ধন্যবাদ ছাৰ মোৰ বাক সোনকালে জামিন কৰাই দিয়াৰ বাবে আৰু মোৰ ওচৰলৈ সোনকালে লৈ অহাৰ বাবে বা নথকা কেইদিন না খাবলৈ পাইছো ভালকৈ না শুবলৈ পাইছো বৰকৈ মনত পৰি আছিল ঠিক আছে মই এতিয়া গৈ থাকো বি কেয়াৰফুল ঠিক আছে ছাৰ যাওক বা মই ৰাতিপুৱাৰ পৰা একোৱেই খোৱা নাই বল নহ'লে ভাত বনাম দুইটাই খাম তই পাগল নেকি নিজে বনাই পেলাই খাবলৈ নোৱাৰ তই এদিন আহিবি বুলি মোৰ দৃঢ় বিশ্বাস আছিল বল ভিতৰলৈ বল ভাত বনাম খাম দুইটাই